ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'বলৈ গৈ আছে 2027 সেই 2027 পৰীক্ষাত বোলে 7টা ছাবজেক্ট থাকিব 7টা ছাবজেক্টত পৰীক্ষা হ'ব নেকি সকলোবোৰ কথা মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম এট দ্য ফাৰ্ষ্ট কথা তোমালোকৰ আমাৰ তাত এভেইলেবল আছে 9টা ছাবজেক্টৰ ইকোনমিক্স জিঅ'গ্ৰাফি পলিটিকেল সায়েন্স লজিক এণ্ড ফিলচফি হিষ্টৰী এগ্ৰিকালচাৰ ইংৰাজী এডুকেশ্যন তাৰপিছত স্বদেশ অধ্যয়ন যদি এইকেইটা ছাবজেক্টত তোমাক নোট লাগে 100% কমন তেন্তে আমাৰ লগত কন্টেক্ট কৰা মই আগতে কৈছিলো যে ৰেজাল্ট তোমাৰ দায়িত্ব আমাৰ যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে আমাৰ নোট লয় তেন্তে তাক অসমীয়া আমাৰ পৰাটো কমপ্লিট ফ্ৰী দিয়া হ'ব কমপ্লিট ফ্ৰী নোট দিয়া হ'ব যিকোনো এটা ছাবজেক্টৰ নোট ললে আমাৰ পৰা কমপ্লিট নোট ফ্ৰী পাবা ঠিক আছে দেউতাকৰ পইচা নাই ৰেজাল্ট ভাল কৰিব নোৱাৰিম সো এইবোৰ চিন্তা যদি কৰি আছা এইবোৰ চিন্তা কৰাৰ দৰকাৰ নাই যেন ৰেজাল্ট তোমাৰ দায়িত্ব মোৰ ৰেজাল্ট ভাল কৰি দিমেই তোমালোকে যদি আমাৰ চেনেলৰ ৰেজাল্ট বিলাক চোৱা নাই তেন্তে চেনেলত ভিজিট কৰি আমাৰ ৰেজাল্ট বিলাক চেক কৰা এইবাৰ আমাৰ চেনেলৰ পৰা 39টা ফাৰ্ষ্ট ডিভিজন পাইছে কেৱল মাত্ৰ 10টা ছেকেণ্ড ডিভিজন পাইছে আৰু মাত্ৰ 6টা থাৰ্ড ডিভিজন পাইছে কোনো ধৰণৰ ফেইল কৰা নাই এইবাৰ 2025 বৰ্ষত মাত্ৰ 2025 নহব 2026 হ'ব 2026ত মাত্ৰ 55টা ষ্টুডেন্ট আমাৰ পৰীক্ষা দিয়া হৈছিল 55 জনে পাছ কৰিছে কোনো ধৰণৰ ফেইল কৰা নাই গতিকে মই গ্যাৰান্টি দিম 2027ত যদি তোমালোকে আমাৰ নোট লৈ পৰা দেন ৰেজাল্ট তোমাৰ দায়িত্ব মোৰ 100% গ্যাৰান্টি দিম তোমাৰ 90ৰ ওপৰত পাৰ্চেন্টেজ থাকিব যদি ভালকে পঢ়া ভালকে যদি নপঢ়া তেন্তে মই যদি একেবাৰে হুবাহু তোমালোকক কোশ্চেন পেপাৰ আনিতো লাভ নাই ঠিক আছে তো ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিওটো পৰীক্ষা আগত তোমালোকে কেইটা ছাবজেক্টত পৰীক্ষা দিছা টোটাল 6টা ছাবজেক্ট অৰ্থাৎ এছামিজ আৰু ইংৰাজী বাদ দি 4টা ছাবজেক্ট 4টাৰ মাজত এটা 4th ছাবজেক্ট হয় সেইটোতো আমালোক সকলো ছাত্ৰ ছাত্ৰীয়ে জানো আমালোক টিচাৰো জানো সকলো ছাত্ৰ ছাত্ৰীয়ে জানা কিন্তু এতিয়া কথা হ'ল তোমালোকে কেতবোৰ ইউটিউবৰ ভিডিঅ'ত আৰু ইউকল লাৰ্ণৰ ভিডিঅ'ত ইউকল লাৰ্ণৰ প্ৰসঞ্জিত চক্ৰৱৰ্তী ছাৰৰ ভিডিঅ'ত তোমালোকে দেখা পাইছা যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যি পৰীক্ষাটো হ'বলৈ গৈ আছে সেই পৰীক্ষাটো 7টা ছাবজেক্টত পৰীক্ষা হ'ব তোমালোকে অলৰেডি দেখা পাইছাই কি যে রেজাল্ট দিয়াৰ পিছে পিছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বা ASSEBৰ পৰা এটা নোটিছ পাব্লিছ কৰা হৈছে বা ভিডিঅ' কনফাৰেন্স কৰা হৈছে তাত কোৱা হৈছিল যে 2027 পৰীক্ষাটো এটা স্পেশালি পৰীক্ষা হ'ব গতিকে সেই 2027 পৰীক্ষাত অৰিজিনালি 7টা ছাবজেক্টতে পৰীক্ষা হ'ব 7টা ছাবজেক্ট আগত 6টা আছিল এতিয়া 7টা হ'ব 7টা কোন কোন ছাবজেক্ট মই তোমালোকক বুজাই দি আছো অসমীয়া আৰু ইংৰাজী বাদ দি তোমালোকৰ 4টা ছাবজেক্ট থাকে অৰ্থাৎ 4 আৰু 2 6টা হ'ল বাকি এটা ছাবজেক্ট আহিব তোমালোকৰ জেনাৰেল ষ্টাডিজ মানে কোনটো জেনাৰেল ষ্টাডিজ এতিয়া সাবজেক্টটো কোনটো তোমালোকে হয়তো এতিয়া নাজানা জেনাৰেল ষ্টাডিজ সাবজেক্টটো এইটোৱে হ'ব তোমালোকে যে মনত কৰা যে এইচএস ফাৰ্ষ্ট ইয়াৰত ইনভলভমেন্টাল এডুকেশ্যনত এটা পৰীক্ষা দিছা সেই পৰীক্ষাৰ বা সেই ইনভলভমেন্টাল এডুকেশ্যনৰ কোনো ধৰণৰ কিতাপো নাছিল তথাপিও কিন্তু পৰীক্ষা হৈছে অৰ্থাৎ ঠিক একেই সাবজেক্ট এইচএস ফাৰ্ষ্ট ইয়াৰত ইনভলভমেন্টাল এডুকেশ্যন মানে পৰিৱেশৰ বিষয়ে জানি পাইছা সেকেন্ড ইয়াৰত তোমালোকৰ এইবাৰৰ পৰা আগত না আছিলে সেকেন্ড ইয়াৰত জেনাৰেল ষ্টাডিজ সাবজেক্টটো এড কৰাই দিয়া হৈছে যদি তোমালোকৰ মোৰ কথাটো বিশ্বাস নহয় তেন্তে যিসকলে ফাৰ্ষ্ট ইয়াৰত এডমিশন কৰিছে তাৰ এডমিশন কৰাৰ প্ৰসেছত জেনাৰেল ষ্টাডিজ বুলি লিখা আছিল সেকেন্ড ইয়াৰত মানে ফাৰ্ষ্ট ইয়াৰত আছিল ইনভলভমেন্টাল এডুকেশ্যন সেইটো কম্পালসৰি কিন্তু তলত দেখিবা জেনাৰেল ষ্টাডিজ বুলি এটা সাবজেক্ট লিখা আছে গতিকে যদি কোনোবা তোমাৰ চিনাকি আছে ফাৰ্ষ্ট ইয়াৰত তেন্তে শুনিবা যে ফাৰ্ষ্ট ইয়াৰত তেনেকুৱা এটা সাবজেক্ট এতিয়া এভেইলেবল কৰা হৈছে হেইটো কিন্তু ফাৰ্ষ্ট ইয়াৰত নাথাকে হেইটো সেকেন্ড ইয়াৰত থাকিব ঠিক আছে এতিয়া কথা হ'ল জেনাৰেল ষ্টাডিজ সাবজেক্টটো পাস কৰিব লাগিব নেকি বাধ্যতামূলক নেকি পাস কৰাটো বাধ্যতামূলক নহয় কিন্তু তাত এটা গ্ৰেড সিস্টেম আছে তোমালোকে দেখা হায়াৰ ছেকেণ্ডাৰী পাস কৰি যিসকলে এইবাৰ পাস কৰিছে বা ফাৰ্ষ্ট ইয়াৰত যদি ৰিজাল্ট দিছে তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশিটখন যদি তোমালোকৰ হাতত আছে তেন্তে তাত দেখা এটা গ্ৰেড আছে ঠিক একেই সিস্টেমত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো এটা গ্ৰেড থাকিব ঠিক আছে গ্ৰেডটো এতিয়া কোনে দিব এতিয়া এইটো কিন্তু এটা ডাঙৰ কোশ্চেন যে গ্ৰেডটো দিব কোনে গ্ৰেডটো তোমাৰ স্কুলৰ পৰা দিয়া হ'ব আৰু মেবি তোমালোকৰ এতিয়াও কিন্তু কমপ্লিট নোটিছ আহা নাই যে পৰীক্ষা বৰ্ডে পাতিব নে স্কুলে পাতিব একচুয়ালি এইবোৰ পৰীক্ষা বা জেনাৰেল ষ্টাডিজ পৰীক্ষাটো স্কুলে পাতিব বৰ্ডে এইবিলাক সাবজেক্টত ইমান মাথা নামাৰিব ঠিক আছে আৰু জেনাৰেল ষ্টাডিজ সাবজেক্টটো কি হেতু মই তোমালোকক তো বুজাই দিয়া নাই মানে যিকোনো তোমালোকৰ জব অপৰচুনিটি যোৱা নকিও ধৰি লোৱা আজি এটা এন্ট্ৰেন্স পৰীক্ষা দিবলৈ গৈ আছা বা জেনাৰেল নলেজৰ কথা জানিব লগা আছে সেই সকলোবোৰ কথা জেনাৰেল ষ্টাডিজত এড থাকিব মানে ইন ফিউচাৰ তোমালোকৰ হেতু সুবিধা হ'ব তোমালোকে দেখিবা যিসকলে ডিগ্ৰী কৰি আছে তাৰ এটা ব্লেক সাবজেক্টত
এণ্টাৰপ্ৰেনাৰশ্বিপ বুলি কৰা থাকে সেইটো তোমালোকৰ থাকিব ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল জেনাৰেল ষ্টাডিজ ইমান কঠিন ছাবজেক্ট নহয় তোমালোকে অলপ যদি পঢ়া তেন্তে পাই যাবা মেবি এই ছাবজেক্টৰ কোনো ধৰণৰ কিতাপো নাথাকিব মানে এজন টিচাৰ ৰাখি দিব হয়তো যে অলপ তোমালোকক জেনাৰেল কথা কৈ দিব হৈ যাব ঠিক আছে তো